মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতে বিধায়ক হিচাপত নিৰ্বাচিত হোৱাৰ পিছৰ পৰা ইভেন আগৰ পৰাও তেখেতে বাৰে বাৰে চিন্তা কৰি আছিলে যে আমাৰ যিসকল মহিলা কৰ্মক্ষম আছে, যিসকল মহিলা বিভিন্ন কামৰ কাৰণে উপযুক্ত আছে, যিসকল মহিলাই সমাজক ডাঙৰ এটা দান বৰঙণি আগবঢ়াব পাৰে, যিসকল মহিলাক স্বাৱলম্বী হোৱাৰ সুযোগ দিব লাগে, তেওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে। আৰু সেই কথাটো সন্মুখত ৰাখি পেলাই আপোনালোকক আজি আমন্ত্ৰণ কৰা হৈছে। মই চবকে অনুৰোধ কৰিছোঁ আপোনালোকে থিয় হৈ পেলাই মৌলানা বদৰুদ্দিন আজমল সাহেবক আজিৰ এই আমন্ত্ৰণ কৰি অনাৰ কাৰণে জোৰে এটা হাতত আৰিলে আপোনালোকে তেখেতক অভিবাদন জনাব। আপোনালোকৰ কাৰণে চিন্তা কৰিছে, আপোনালোকৰ হকে তেখেতে ভাবিছে, আপোনালোকক কেনেকে কামত লগোৱা যায় তাৰ কাৰণে চিন্তা কৰিছে। আজমল পৰিয়ালে এটা কথা কয়, একদম আমিৰুদ্দিন আজমল সাহেবৰ পৰা আৰম্ভ কৰি ফখৰুদ্দিন আজমল সাহেব, আমাৰ মহা বদৰুদ্দিন আজমল সাহেব সদায় সকলো সভাতে এটা কথা কয়, মানুহক যদি আপুনি মাছ এটা দিয়ে তে এবাৰ খাব পাৰিব, আৰু মাছ মাৰাটো শিকাই দিয়ে গোটেই জিন্দগী, গোটেই লাইফ লং তেখেতে মাছ খাব পাৰিব। মৰক্কৰ এজনী মহিলা আছিলে ফাতিমা আল ফেহৰি। তেখেতে কম বয়সত দেউতা হেৰাইছে আৰু তাৰ পিছত হাজবেণ্ড ঢুকালে। তেখেতে মানসিকভাৱে ভাঙি পৰিছিল। পৰাৰ পিছত কি কৰিব নকৰিব, আৰু তেখেতে এটা ইচ্ছা প্ৰকাশ কৰিলে, মোৰ তো চব বস্তু নাইকিয়া হৈ গ'ল, বাপেকো নাই, তাৰপিছত হাজবেণ্ডো ঢুকালে, এতিয়া সংসাৰ বুলিলে নাই। তেতিয়া তেখেতে ইচ্ছা ল'লে, মোৰ যিখিনি বস্তু আছে সেইখিনি লৈ পেলাই মই এটা ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিম। আৰু যিখিনি আছিলে চব লৈ পেলাই তেখেতে ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰাৰ কাম আৰম্ভ কৰিলে। যিমান দিন ইউনিভাৰ্চিটিৰ কাম চলিছিলে ইমান দিন ৰোজা ৰাখিছিলে আৰু দোৱা কৰিছিলে। 859 শতিকা বিশ্বৰ প্ৰথমখন ইউনিভাৰ্চিটি ফাতিমা আল ফেহৰিয়ে আল কাৰায়ুন ইউনিভাৰ্চিটি মৰক্কোত এষ্টাব্লিছ কৰিছে। বিশ্বত এটা ৰেকৰ্ড হৈছে। তেখেতে সংসাৰৰ সকলো দুখ হৰুৱাই যি বস্তু আছিলে এইটো দি পেলাই বিশ্বৰ প্ৰথমখন ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছে। গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এই বস্তুটো আজিও আজিছে। গতিকে মহিলাই বিচাৰিলে কি না কৰিব পাৰে, মহিলাই বিচাৰিলে কি না কৰিব পাৰে। মহিলাসকলৰ, আমাৰ আমিৰুদ্দিন আজমল সাহেবে সদায় কয়, মহিলাসকলৰ যিটো মেনেজমেণ্ট স্কিল আছে, মহিলাসকলৰ যিটো পেশ্যন আছে, মহিলাসকলৰ যিটো ধৈৰ্য আছে, পুৰুষৰ মাজত এইটো নাই। ইমান মানে আপোনালোকে শক্তিৰ অধিকাৰী। গতিকে মই মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু আমাৰ সকলো ইয়াতে উপস্থিত থকা চবকে ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। আৰু বিশেষকৈ আজি আপোনালোকে আহি পেলাই এই প্ৰগ্ৰামৰ পৰা কিবা এটা লৈ গৈ পেলাই আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত, আপোনাৰ সমাজত কিবা এটা পৰিৱৰ্তন আহক এই আশা কৰিছোঁ। আৰু আকৌ এবাৰ আমি সকলোৱে মহা বদৰুদ্দিন আজমল সাহেবক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ যে মহিলাসকলক লৈ পেলাই তেখেতে এটা বিশেষ চিন্তা ধাৰণা কৰিছে।